নমস্কাৰ বন্ধুসকল, ভাস্কৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ অতিথি আছে নাৰায়ণ গগৈ। এয়া আমাৰ মঞ্চত নাৰায়ণ গগৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি আমন্ত্ৰিত অতিথি আমাৰ মাজত আছে নাৰায়ণ গগৈ, আৰু তেখেতৰ ঘৰ হৈছে আপোনাৰ মৰিনী সমষ্টি অন্তৰ্গত আপোনাৰ সোণাপুৰ গাঁও। আপোনালোকে আহিব, বহুত ধুনীয়া টোকাৰী বজায় আৰু কেতিয়াবা আপোনালোকেও সাক্ষাৎকাৰ ল'বলৈ আহিব পাৰে। ইমান ধুনীয়া টোকাৰী বজায়, আপোনাৰ গান গাব, টোকাৰী গীত গাব, আপোনালোকৰ আগত পৰিৱেশন কৰিব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ইহা কোন জানি নরে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহতব ৰাম আপোনাৰ মহতব আমাৰ গুৰু শ্ৰীমন্ত শংকৰে ধৰ্ম দি গ'ল বৈকুণ্ঠলে। তেনে শুদ্ধ ধৰ্ম লোৱা বন্ধুগণ একেডাল জৰিৰে বান্ধি হবে, একেডাল জৰিৰে বান্ধি হবে। আমার গুরু শ্রীমন্ত শংকৰে ধৰ্ম দি গ'ল বৈকুণ্ঠলে। এনে শুদ্ধ ধৰ্ম লোৱা বন্ধুগণ একেডাল জৰিৰে বান্ধি হবে।